নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কনচালটেন্সিৰ আন এটা ইউটিউব ভিডিঅ'লৈ। আজি আমি মাৰ্কেট এনালাইচিছ কৰিম নিফটি 50 আৰু নিফটি বেংকত বুধবাৰৰ কাৰণে। চ' বুধবাৰে কাইলৈ যিহেতু নিফটি বেংকৰ এক্সপাইৰী আছে, তো নিফটি বেংকটো আমি প্ৰথমতে চাই লওঁ। চ' ইয়াতে আমি যদি চাওঁ ওৱান ডে টাইম ফ্ৰেমত মাৰ্কেটটোৰ এতিয়া যোনটো চিনেৰিঅ' হৈ গৈছে, এইটো কমপ্লিটলি এটা বিয়েৰিছ ছাইডে মাৰ্কেটটো গৈ আছে। আৰু বিয়েৰিছ ছাইডে যোৱাৰ কাৰণটো কি হৈছে কি, যোনটো আমাৰ গ্ল'বেল মাৰ্কেটছ আছে, যোনটো আমি জানো যে ডাও জোনছ বা নেছডেক, সেই যোনবিলাক US-ৰ যোনবিলাক মাৰ্কেটছ আছে, সেই মাৰ্কেটছবিলাক একচুৱেলি ইয়াতে ক্ৰেছ কৰি আছে। আৰু ক্ৰেছ কৰাৰ কাৰণে এটা গ্ল'বেল মানে ৰিচেশ্যনৰ কাৰণে মাৰ্কেটটো আমাৰ ইণ্ডিয়ান যোনটো মাৰ্কেট তাতেও এইটোৰ এফেক্ট পৰিছে। ঠিক আছে, চ' এতিয়া আমি এইটো চাব লাগিব যে ইয়াতে আমি কেনেকৈ প্লেন কৰিম বুধবাৰৰ কাৰণে। চ' বুধবাৰে যিহেতু নিফটি বেংকৰ এক্সপাইৰী, আমি এতিয়া নিফটি বেংকত চাম কি কেনেকৈ আমি প্লেন কৰিব পাৰোঁ। ঠিক আছে, চ' এতিয়া এটা বস্তু চাওক যে ওৱান ডে টাইম ফ্ৰেমত আমি যোনটো চাইছিলোঁ, ওৱান ডে টাইম ফ্ৰেমত এইটো এটা ছাপৰ্ট আছিলে। ঠিক আছে, প্ৰথম কথা হ'ল কি এইটো এটা ছাপৰ্ট আছিলে, এইটো জেগা এটা ছাপৰ্ট আছিলে। এই ছাপৰ্টটো একচুৱেলি বেংক নিফটিয়ে কালিয়ে ব্ৰেক কৰিছে। দেন আজি এতিয়ালৈকে মাৰ্কেট অলমষ্ট 4 মিনিট আছে ক্ল'জ হ'বলৈ। মাৰ্কেটটো ইয়াতে অলমষ্ট কালি যোনটো লেভেল আছিলে, কালিৰ যোনটো ল' আছিলে, অলমষ্ট ল'ৰ ওচৰত ইয়াতে ক্লজিং আজি দিব। ঠিক আছে, ত' কাইলৈও এটা এক্সপেক্টেশ্যন ৰাখিব পাৰি যে মাৰ্কেটটো আকৌ এটা গেপ ডাউনৰ কাৰণে যাব পাৰে। ঠিক আছে, আৰু সেইটো কেনেকৈ আমাৰ মানে চোৱা যায়, এইটোতে বস্তুতে চোৱা যায় যে মাৰ্কেটটো যদি ক্লজিঙৰ টাইমত যদি ডে ল'ৰ ওচৰত যদি ক্লজিং দিয়ে, তেতিয়া এইটো চান্সেছ থাকে যে গেপ ডাউন হয়। ঠিক আছে, এতিয়া আমি কাইলৈ কেনেকৈ প্লেন কৰিম, আজি চাওক আজি মাৰ্কেটটোৱে কি কৰিলে। প্ৰথম কথা, কালি যোনটো হাই আছিলে, এইটো কালিৰ এটা হাই আছিলে। ঠিক আছে, এইটো এটা হাই আছিলে মাৰ্কেটৰ, এইখিনি পইণ্টত মাৰ্কেটে এইটো হাই বনাইছিলে। এইটো হাইত মাৰ্কেটে খুলিলে আজি, মাৰ্কেটে হাইট খুলি পেলাই তাৰ পৰাই ডিৰেকশ্যন হৈ চিধি তললৈ আহিছে। ঠিক আছে, তো এইটোত আমি কি বুলি কওঁ যে মাৰ্কেটটোত এটা যেতিয়া ট্ৰেণ্ড চলে, যেতিয়া ডাউন ট্ৰেণ্ড চলে, যেতিয়া আপ ট্ৰেণ্ড চলি আছিলে, তেতিয়া মই আপোনালোকক এটা বস্তু কৈছিলোঁ যে ডিপবিলাক চাব, যেতিয়া ডিপ আহিব এই ডিপবিলাকত আপোনালোকে বাই কৰিবলৈ চাব, হয়নে? এতিয়া কি হৈছে, মাৰ্কেটটো শ্বৰ্ট টাৰ্মৰ কাৰণে হওক যিয়ে নহওক, কিন্তু মাৰ্কেটটো এটা বিয়েৰিছনেছ মানে বিয়েৰিছ মাৰ্কেটৰ ফালে শ্লাইড মানে কাৰেকশ্যনৰ ফালে বেছিকেলি গৈ আছে। চ' সেইটোৰ কাৰণে কি হৈছে, যেতিয়া আপোনালোকে এনেকুৱা টাইপৰ মাৰ্কেট ট্ৰেড কৰে, আপোনালোকে এটা বস্তুৱে চাব লাগে, যোনটো হৈছে চেল অন ৰাইজ। ঠিক আছে, যেতিয়াই মাৰ্কেটটো ৰাইজ কৰিব, সেইটোত আপোনালোকে অপৰচুনিটি চাব লাগে যে ক'ত আমি চেল কৰিব পাৰিম। যেনেকৈ এইটো এটা অপৰচুনিটি আজি ৰাতিপুৱা হৈ গ'ল, য'ত মাৰ্কেটটো গেপ আপ খুলিছে, গেপ আপ খুলি পেলাই ইয়াতে এটা ৰাইজ বেছিকেলি আমাক দেখাইছে। আৰু ৰাইজ হৈছে ক'ত, এই ৰেজিষ্টেঞ্চটো। তো ইয়াৰ পৰা এটা ক্লিয়াৰ কাট এটা চেলিং আহিছে। ছেকেণ্ড অপৰচুনিটিটো আপোনালোকে চাওক যে মাৰ্কেটটো তললৈ গ'ল, এইটো এটা ৰিট্ৰেচমেণ্ট মাৰ্কেটে দিছে। তো ৰিট্ৰেচমেণ্টৰ পাছত এই যোনটো ৰাইজ হ'ল, এই ৰাইজটোত আমি চেল কৰিলে আমাৰ প্ৰবেবিলিটিটো বেছি ভাল ইয়াতে হয় এনেকুৱা ডাউন ট্ৰেণ্ড মাৰ্কেটত। ঠিক আছে, চ' কাইলৈ কাৰণে আমি কেনেকৈ প্লেন কৰিম, এতিয়া চাওক যে ক্লজিংটো অলমষ্ট কালি যোনটো ল' আছিলে, সেই ল'টোৰ ওচৰত মাৰ্কেটে দি আছে। আৰু এইটোৰ কাৰণে যদি কাইলৈ মাৰ্কেট যদি ফ্লেট খোলে, ঠিক আছে, ইয়াৰ যদি আমি চাওঁ ইয়াৰ তলত কোনটো নেক্সট ছাপৰ্ট হ'ব পাৰে, তেতিয়াহ'লে এইটো চাওক যে এই যোনটো ছাপৰ্টত বেংক নিফটিয়ে ৰখি আছে এতিয়া, এইটো বহুত ইম্পৰ্টেণ্ট ছাপৰ্ট হয় এতিয়া। বিকজ আগতে আপোনালোকে চাওক ইয়াতে এইটো লেভেলৰ পৰা ৰিজেকশ্যন পাইছিলে, আগতে ইয়াৰ পৰা ৰিজেকশ্যন পাইছিল, তাৰপিছত চাওক ইয়াতে বহুতবাৰ ছাপৰ্টো লৈছে। তো ছেইম বস্তু এতিয়া মাৰ্কেটে ইয়াতে কৰি আছে যে ছেইম ইয়াতে আমি দেখা পাইছোঁ যে ছাপৰ্ট লৈছে। এইটো ছাপৰ্ট যদি কাইলৈ ব্ৰেকডাউন হয়, তেতিয়াহ'লে আমি ডাইৰেক্ট ইয়াতে 48,962লৈকে মাৰ্কেট আহিব পাৰে কাইলৈও। ঠিক আছে, কিন্তু কেনেকৈ আমি প্লেন কৰিম, আমি চিম্পল ইয়াতে প্লেন কৰিব লাগিব যে মাৰ্কেটটো যদি ফ্লেট খোলে, ফ্লেট খুলি যদি কনচলিডেট কৰে, কনচলিডেট কৰি যদি এইটো লেভেল ব্ৰেকডাউন কৰি দিয়ে, তেতিয়াহ'লে আমাৰ চিধা টাৰ্গেট 48,962লৈকে আমি ল'ব পাৰিম। যদি মাৰ্কেটটো যেনেকৈ মই কৈ আছোঁ কি এনেকুৱা টাইপৰ ক্লজিং দিলে গেপ ডাউন খোলাৰ চান্স থাকে। যদি গেপ ডাউন খুলি যায়, গেপ ডাউন খুলিলে আমি এইটো বস্তু চাব লাগিব, মৰ্ণিঙতে আপোনালোকে ডাইৰেক্টলি চেল নকৰিব, ওপৰত এবাৰ আহিব দিব। মই যেনেকৈ ক'লোঁ যে চেল অন ৰাইজ। ঠিক আছে, মাৰ্কেটটো যেতিয়া ওপৰত আহিব, সেইখিনি পইণ্টত আপোনালোকে তাতে চেল কৰাটো মনামুখি বেটাৰ হ'ব। ঠিক আছে, বা আপোনালোকে কি কৰিব পাৰে, এডাল ট্ৰেণ্ড লাইন মই এটা আপোনালোকক দেখাইছোঁ, এই ট্ৰেণ্ড লাইনডাললৈকে যদি মাৰ্কেটটো আহে, ভাবক কি মাৰ্কেটটো গেপ ডাউন খুলিলে, গেপ ডাউন খুলি পেলাই এই ট্ৰেণ্ড লাইনডাললৈকে গ'ল, এই ট্ৰেণ্ড লাইনডালত যদি কিবা নিগেটিভ কেণ্ডেল দেখায়, ট্ৰেণ্ড লাইনডালক চলে, তাৰপিছত যদি নিগেটিভ কেণ্ডেল এনেকুৱা টাইপৰ বনাইছে, তেতিয়া আমি তলৰ ছাইডে ট্ৰেড লোৱাটো ভাল, আৰু 1:2 ৰিস্ক টু ৰিৱাৰ্ডটো আমি লওঁ। ঠিক আছে, ইয়াৰ বাহিৰে আমি এইটো চাব লাগিব যে তলৰ ছাইডেতো আমি প্লেন কৰিলোঁ, এতিয়া ওপৰ ছাইডে আমি কেনেকৈ প্লেন কৰোঁ। ওপৰ ছাইডে আপোনালোকে চাব যে মই যেনেকৈ কৈছোঁ যে এইটো এটা বিয়েৰিছ মাৰ্কেট
শৰ্ট টাৰ্ম বিয়েৰিছ মাৰ্কেট এটা আমাৰ এতিয়া চলি আছে তো এইটো মাৰ্কেটত আমি বাইং কৰিবলৈ বহুত কচিয়াছ হ'ব লাগিব ছেকেণ্ড কথা কচিয়াছৰ লগত আমি এইটো হ'ব লাগিব যে আমি কোৱান্টিটি যদি লৈ আছোঁ যদি আমি চেলিঙৰ চাইডে কোৱান্টিটি লৈ আছোঁ 100 ইয়াতে আমি 50 ল'ব লাগিব মানে হাফ কোৱান্টিটি আপোনালোকে ইয়াতে ল'ব লাগিব ঠিক আছে তো সেইটোৰ কাৰণে এটা বাইং এতিয়া কোনটো চাইডে আহিব পাৰে বাইঙৰ কাৰণে যদি আমি চাওঁ এইটো লেভেল যদি আপোনালোকে চাই এইখিনি লেভেল এই লেভেলখিনি প্ৰায় কালিও ইয়াতে ৰিজেকশ্যন পাইছিলে ইয়াতে আকৌ ইয়াত এইখিনিত ৰখি পেলাই মাৰ্কেটে ৰিজেকশ্যন পাইছে তো কাইলৈও মাৰ্কেটে কি সাইকোলজিৰ ওপৰলৈ যাব পাৰে এতিয়া কি হৈছে যোনবিলাক কল সেলাৰ্ছ আছে ভাবক কি ইয়াতে কোনোবাই কল সেল কৰি থৈছে ঠিক আছে ইয়াতে কল কোনোবাই সেল কৰি থৈছে এতিয়া সিহঁতি বহুত মানে ইজিলি ইয়াতে প্ৰফিট ইয়াতে গেইন কৰি আছে হয়নে এতিয়া ভাবক কি মাৰ্কেটটোৱে যোনবিলাক ডাঙৰ প্লেয়াৰ্ছ থাকে সিহঁতি কি কৰে ৰিটেইলাৰ্ছক অবভিয়াছলি ট্ৰেপ কৰিবলৈ সিহঁতি চান্স বিচাৰি থাকে ট্ৰেপ যদি কৰিব লাগে এই কল সেলাৰ্ছবিলাকক তেতিয়াহে আমি ইয়াতে অলপমান শৰ্ট কভাৰিং ওপৰত চাইডে দেখিব পাৰোঁ আৰু সেইটো কেতিয়া হ'ব পাৰে যদি মাৰ্কেটটো গেপ আপ খুলি যায় যদি গেপ আপ খোলে আৰু কনচলিডেট কৰি থাকে ইয়াতে বহুত দেৰি ভাবক তললে নাহে যদি চিধা চিধি গেপ আপ খুলি যদি তললে আহে তেতিয়া বেলেগ কথা তেতিয়াহ'লে অবভিয়াছলি এই কল সেলাৰ্ছবিলাকক ইয়াতে ট্ৰেপ কৰিব নোৱাৰিব কিন্তু যদি কেনেবাকৈ গেপ আপ খুলি পেলাই কনচলিডেট কৰি থাকে বহুত দেৰি আৰু তাৰপিছত এইটো লেভেল ব্ৰেক কৰি দিয়ে তেতিয়া এটা চান্স হ'ব পাৰে মাৰ্কেটটো মই এইটো কোৱা নাই কি ইয়াৰ পৰা পুৰা হাই গুচি যাব বা হাইৰ পৰা একদম গেপ ফিলিং কৰি দিব ওপৰত সেইটো মই কোৱা নাই বাট মই কৈছোঁ কি ইয়াতে যোনবিলাক কল সেলাৰ্ছ থাকিব যোনে ভাবক কি এনেকুৱা 50,800 বা 50,500 যোনে কল সেল কৰি থৈছে বা যোনে ইয়াতে পুট বাই কৰি থৈছে ঠিক আছে বহুতে ইয়াতে কি কৰে যেনেকৈ আজি আপোনালোকে চাওক ইয়াতে পুট যোনে বাই কৰিছিলে সিহঁতক ৰাতিপুৱাই ইয়াতে মাৰ্কেটে কি কৰিলে উলিয়াই ল'লে বহুত মানে ইয়াতে ট্ৰেপ এটা ক্ৰিয়েট কৰিলে এইখিনি পইণ্টৰ এই দুডাল কেণ্ডেলতে ট্ৰেপ ক্ৰিয়েট হৈ গ'ল গেপ আপটো হৈছে তাৰপিছত মাৰ্কেটটো তলত আহিছে তো সিহঁতক উলিয়াই লৈ পেলাই মাৰ্কেটটো ইয়াতে ট্ৰেণ্ডিং হৈছে তো সেইটো বস্তু ইয়াতে হ'ব পাৰে কি মাৰ্কেটটো কনচলিডেট কৰিলে ব্ৰেকআউট কৰিলে ট্ৰেপ কৰিলে কল সেলাৰ্ছকেইটাক আৰু ভয় খুৱাই পেলাই ইয়াতে আকৌ তললেই মাৰ্কেট আল্টিমেটলি আহে ঠিক আছে সেইটো বস্তু ইয়াতে হ'ব পাৰে আৰু যদি গেপ ডাউন খোলে মই যেনেকৈ ক'লোঁ ৰিট্ৰেচমেণ্ট আহিব দিব ভাল ৰিট্ৰেচমেণ্ট অহাৰ পিছত যদি এনেকুৱা টাইপৰ কেণ্ডেল বনে ৰিজেকশ্যন টাইপৰ কেণ্ডেল তেতিয়া আমি তাতে প্লেন কৰিম ঠিক আছে তো চিম্পল প্লেন আমি কাইলৈ বেংক নিফটিৰ কাৰণে ৰাখিছোঁ যদি বোলে গেপ আপ খুলি যায় গেপ আপ খুলি গ'লে মই যেনেকৈ আপোনাক কৈছোঁ বেছি ডাঙৰ গেপ আপ খুলি গ'লে ৱেইট কৰিব তাতে আপোনালোকে যদি গেপ আপ পালে যেনিবা এই লেভেলটোৰ ওপৰত পাই গ'ল 50,200ৰ ওপৰত তেতিয়াহ'লে গেপ আপ খুলি ইয়াতে কনচলিডেট কৰিব দিব ঠিক আছে ৰেণ্ডমলি ট্ৰেড নকৰিব বিকজ এইটো লেভেল কাইলৈ হৈছে বেংক নিফটি এক্সপায়াৰি এইটো লেভেল আৰু এইটো লেভেলৰ মাজত যদি কাইলৈ কেনেবাকৈ মাৰ্কেটটো সেইকেইদিন দেখা পাইছে আপোনালোকে যে ট্ৰেণ্ডিং হৈ আছে মাৰ্কেটটো হয়নে মষ্টলি ইয়াতে ট্ৰেণ্ডিং মাৰ্কেট আমি দেখা পাইছোঁ এতিয়া যদি কাইলৈৰ দিনটো যদি ইয়াতে যদি মাৰ্কেটটো মাজত খোলে আৰু যদি সাইডৱেজ হৈ যায় কেনেবাকৈ তেতিয়া ইয়াতে হ'ব কি অপশ্যন বায়াৰ্ছৰ ইয়াতে বহুত মানে লছেছ হোৱাৰ চান্স আছে বিকজ কি হ'ব ব্ৰেকআউট ওপৰ চাইডে দেখিলে আপুনি কল বাই কৰিলে আকৌ তলৰ চাইডে গ'ল আপুনি আকৌ পুট বাই কৰিলে তেনেকৈ অভাৰ ট্ৰেডিং হৈ পেলাই এই মাজত মাৰ্কেটটো যদি থাকি যায় কেনেবাকৈ আৰু আপুনি বহুত মানে অভাৰ ট্ৰেডিং কৰি দিয়ে তেতিয়া ডাঙৰ লছেছ হোৱাৰ চান্স থাকে অপশ্যন বায়াৰৰ ঠিক আছে সেইকাৰণে সেইটো মাইণ্ডত ৰাখি পেলাই ট্ৰেড কৰিব বিকজ মাজত তেতিয়া থাকিব ঠিক আছে তেতিয়া অপশ্যন চেলাৰৰ কাৰণে ইজি কি হৈ যায় কাইলৈ ভাবক কি কোনোবা এক্সপাইৰী অপশ্যন চেলিং কৰি আছে এইটো লেভেল 51,000 বা 50,800ৰ কলটো কোনোবাই চেল কৰিলে আৰু 49,600ৰ পুটটো চেল কৰিলে এই দুটা চেল কৰি পেলাই থৈ দিলে এণ্ড আল্টিমেটলি যদি কোনোফালে নাযায় মাৰ্কেট ইজিলি সিহঁতৰ প্ৰফিট হৈ গ'ল সেইটো বস্তু হ'ব পাৰে কিন্তু লছ কাৰ হ'ব তাতে অপশ্যন বায়াৰ চ' এতিয়া আমি আহোঁ নিফটি ফিফটিও ইয়াতে যদি আমি চাওঁ ভালেখিনি কাৰেকশ্যন দিছে অলমষ্ট টপৰ পৰা যদি আমি চাওঁ 25,000 টাচ কৰাৰ পিছত অলমষ্ট 4% 5% অলমষ্ট ইয়াতে আমাক কাৰেকশ্যন দেখাইছে এতিয়া আজিৰ দিনটোত ক্লজিংটো য'ত হ'ল যদি আপোনালোকে চাই ক্লজিংটো য'ত একচুৱেলি কালিৰ যোনটো ক্লজিং আছিলে সেই ক্লজিংটোৰ একদম তললৈকে নগ'লে বাট মাৰ্কেটটো তাৰ মাজতে থাকিলে ঠিক আছে এতিয়া ইয়াতেও আমি এইটো চাব লাগিব যে নেক্সট ছাপৰ্টটো ক'ত আছে ছাপৰ্টটো যদি আমি চাওঁ মেজৰ ছাপৰ্ট ইয়াতে আছে 23,667 ঠিক আছে তো এতিয়া কাইলৈ কাৰণে আমি চেম প্লেন নিফটিটো কৰিব পাৰিম নিফটিৰ পৰহিলে এক্সপাইৰি হ'ব তো ইয়াতে যদি ফ্লেপ খুলি পেলাই কনচলিডেট কৰি এইটো লেভেল ব্ৰেকডাউন কৰে তেতিয়া আমি প্লেন কৰিব পাৰোঁ এইটো লেভেললৈকে টাৰ্গেট হিচাপে 23,667 ঠিক আছে এতিয়া ভাবক কি গেপ ডাউন খুলি গ'লে আকৌ চেম আমি চাব লাগিব বিকজ গেপ ডাউন খুলি গ'লে আমাৰ এটাই অপশ্যন আছে যে এইটো চাওঁ যে ইয়াতে যেতিয়া গেপ ডাউন খুলিছে মাৰ্কেট এনেকুৱাকৈ যদি আপুনি চেল কৰিলে হয় মানে এই ফাৰ্ষ্ট কেণ্ডেলডালতে অলপমান প্ৰফিট দেখাৰ পিছতে আপোনাৰ লছ হোৱাৰ চান্স আছিলে হয়নে কিন্তু আপুনি যদি ইয়াতে মাৰ্কেটটো যদি তললৈ আহিছে আৰু তাৰপিছত যদি তাৰ ৰিট্ৰেচমেণ্ট ল'ব দিলে হয়
এইটোত যদি ট্ৰেড ল'লে হয় ৰিট্ৰেচমেণ্টৰ পিছত এডাল নিগেটিভ কেণ্ডেল আপুনি দেখিলে তাতে যদি ট্ৰেড ল'লে হয় আপোনাৰ ৰিস্ক ৰিৱাৰ্ডটো বেছি ভাল হ'ব ঠিক আছে সেম আজি হৈছে চাওক ওপৰত গৈছে মাৰ্কেটটো ওপৰত গৈ পেলাই ইয়ালৈ আহিলে আকৌ এটা এম পেটাৰ্ণ বনাই পেলাই তললৈ আহিছে ঠিক আছে তো তেনেকুৱা টাইপৰ আপোনালোকে ইয়াতে চাব লাগিব এতিয়া যদি মাৰ্কেটটো ওপৰ সাইডে যায় ওপৰ সাইডে চাওক যে এটা লেভেল ইয়াতে অলৰেডি মাৰ্কেটে আমাক বনাই দিছে এইটো লেভেল ঠিক আছে এইটো ৰিজেকশ্যন টাইপৰ আছিলে এইটো এটা সাপোৰ্ট ল'লে সাপোৰ্ট লৈ পেলাই সাপোৰ্টটো ব্ৰেক কৰিলে তো বুলিশনেছ বা মই যেনেকৈ ক'লো যে কল চেলাৰ যোনবিলাক আছে সিহঁতক যদি অলপমানো ইয়াতে ভয় খুৱাব লাগে সেইটোৰ কাৰণে মাৰ্কেট ওপৰলৈ যাব পাৰে মাৰ্কেট যদি ফ্লেট বা গেপ আপ খুলিলে কনচলিডেট কৰি এইটো ব্ৰেকআউট কৰিলে তেতিয়া আমি ওপৰ সাইডে এটা লেভেল যেনেকৈ হাইটোলৈকে এটলিষ্ট হাইটোলৈকে নহ'লেও 250 লৈকে আমি এটলিষ্ট 24-250 লৈকে আমি এটা টাৰ্গেট ইয়াতে ল'ব পাৰোঁ ঠিক আছে বিকজ এইবিলাক যোনটো মাৰ্কেট হয় এতিয়া এইটো হৈছে চেল অন ৰাইজ মাৰ্কেট তো ৰাইজ যেতিয়া আহিব চেলাৰ্ছে ইয়াতে থাকিব এভৰি লেভেলছত আপুনি ৰেজিষ্টেঞ্চ লেভেলছত আপোনালোকৰ ইয়াতে চেলাৰ্ছ থাকিব যোনে ইয়াতে চেল কৰিবলৈ ইয়াতে থাকিব ঠিক আছে তো সেইটো কাৰণে আমি কচিয়াছলি আমি বাইঙৰ চাইডে ট্ৰেড লোৱাটো আমাৰ কাৰণে ভাল ঠিক আছে তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ কিবা যদি ডাউট থাকে নিশ্চয় জনাব ধন্যবাদ